Hi, hello everyone. মই দীপিকা ডেকা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। বহুতে জানে বাট বহুতে নাজানে মেনিফেষ্টেচন কেনেকৈ কৰিব লাগে প্ৰপাৰ নিয়ম আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। সো হেকলৰ ভিডিঅ'টো চাব যিসকলে নিজৰ ড্ৰিম বিলাক মেনিফেষ্টেচনৰ জৰিয়তে পূৰণ কৰিব বিচাৰে বাট প্ৰপাৰলি মেনিফেষ্টেচন কেনেকৈ কৰে নাজানে তো তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো লৈ আহিছো। সো হেকলৈকে চাব মই প্ৰপাৰলি গোটেইখিনি আপোনালোকক বুজাই দিম কেনেকৈ মেনিফেষ্টেচন কৰিলে আমাৰ লাইফত আমি আমাৰ ড্ৰিম বিলাক মানে ফুলফিল কৰিব পাৰো সেয়া জনাম। একচুৱেলি মেনিফেষ্টেচন আজিকালি চবে জানে প্ৰত্যেকে ইউটিউবত ভিডিঅ' চাই বা যিকোনো মাধ্যমৰ পৰা যিখিনি শিকি কিনে হলে চবে জানে বা তাৰ মাজতো যিসকলে নাজানে যিসকলে মেনিফেষ্টেচন শব্দটো শুনিছে বা নিজৰ ড্ৰিম বিলাক ফুলফিল কৰিব বিচাৰি আছে কিন্তু প্ৰপাৰ এটা আইডিয়া পোৱা নাই তেওঁলোকৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছো। সাপোজ আমি মেনিফেষ্টেচন লিখি গলো কেতিয়া লিখিলো যিবিলাক পৰ্টেল আহিলে লিখিলো পৰ্টেল নাহিলেও আমি লিখিব পাৰো আমাৰ ড্ৰিম বিলাক ৰেগুলাৰ বেচিছত বা মাহৰ প্ৰথম তাৰিখত যিদিনা আপুনি ভাল লাগে আজি মোৰ মনটো ভাল লাগিছে মই ড্ৰিম বিলাক লিখো মই ফুলফিল কৰিবৰ কাৰণে সফল মানে পূৰণ হ'ব যেন লাগে তেতিয়া আপুনি লিখিব পাৰে। যে সাপোজ আমি কিছুমানে কয় যে আমিতো মেনিফেষ্টেচন কৰি আছো আমাৰ ড্ৰিম বিলাক একো পূৰণ হোৱা নাই ইয়াৰ অৰ্থ এইটো নহয় যে ভগৱানে শুনা নাই বাট আমি প্ৰপাৰলি তেখেতক খুজিব জানা নাই চাগে মই প্ৰপাৰলি আপোনালোকে নাই জানা বুলি ক'ব নিচিছো চাগে বুলি মই কৈছো কাৰণ কি হয় সাপোজ আমি এখন দোকানত গৈছো যদি দোকানখনত ভিৰ নাথাকে দোকানী আমাক নিজে সুধিব বাইদেউ বা দাদা আপোনাক কি লাগে তেতিয়া আমি যি লাগে আমি কৈ দিলো বাট যদি এখন আপুনি ভিৰ দোকানত যায় বহুত ব্যস্ত দোকানখন বহুত ভিৰ হয় তাতে ভাল ভাল বস্তু পায় বা যি আপোনাক দৰকাৰ সবখিনি বস্তু পায় সেইখন দোকানত গৈ আপুনি নিজে খুজিব লাগিব বা আপুনি লিখি যদি লৈ গৈছে আপুনি কাগজখন দোকানীক দিব লাগিব বা দোকানত থকা মানুহক দিব লাগিব যে মোৰ এইটো বস্তু লাগে যদি আপুনি ভাবে বহুত ভিৰ আছে সবে কিনি লৈ যাওক মই লাষ্টত লম ৰখি থাকিব আপুনি নাপায় আৰু মানুহ আহিব আপুনি ৰখি থাকোতে যাব আপোনাক দোকানী বহুত ব্যস্ত আপোনাক খুজিবৰ কাৰণেও টাইম নাপায় দোকানীয়ে নিজে গ্ৰাহকক খুদিবৰ কাৰণে টাইম নাপায় যে বা আপোনাৰ কি লাগে দিয়ক মই আপোনাক দিছো সেই সিস্টেমটো আমাৰ মেনিফেষ্টেচনৰ ক্ষেত্ৰতো হয় আমি ভগৱানক প্ৰপাৰলি বিচাৰিব জানিব লাগিব ভগৱানে আমাক দিব আমি জন্ম দিছে ভগৱানে আমাক লাইফটো চলাই নিব কিন্তু আমি এক্সট্ৰা লাইফত আমাৰ ড্ৰিম ফুলফিল কৰিব বিচাৰো আমাৰ যদি এক্সট্ৰা কিছুমান হেৰি আছে প্ৰপাৰলি যিবিলাক আমি ভগৱানে দিয়াৰ আগতে বা আমাৰ যিবিলাক এটা পিৰিয়ড থাকে আমি এইটো পিৰিয়ডৰ ভিতৰত বিচাৰিছো তেতিয়াহলে আমি প্ৰপাৰলি ভগৱানৰ ওচৰত বিচাৰিব জানিব লাগিব সেইটো কাৰণে লিখাটো খুব দৰকাৰ লিখাটো এইটো কাৰণে দৰকাৰ সাপোজ আমাৰ ঘৰত আমি এখন লিষ্ট বনাইলো ন মানে মনতে ভাবিলো মই মুকটো বস্তু না দোকানত গলে কিনিম মেক্সিমাম টাইম আমাৰ কি হয় দোকানত যোৱাৰ লগে লগে আমি বস্তুবিলাক পাহৰি যাওঁ কি আছিলে কি নাছিলে যদি আমি লিখি লৈ যাওঁ কাগজ এখনত বা মোবাইলতে যদি আমি লিখি লৈ যাওঁ কি হয় আমাৰ প্ৰপাৰলি গোটেইকেইটা বস্তু মনত থাকে আৰু গোটেইখিনি বস্তু দোকানৰ পৰা আহি যায় সেম হেৰিটো তেনেকুৱা আমি যদি প্ৰপাৰলি লিখি ভগৱানক খুজো বা আমি নামটো লিখো আমাৰ ডেট অফ বাৰ্থ লিখো বা আমাৰ যিখিনি দৰকাৰ আমি সেইখিনি ভগৱানক কৰো ভগৱান মই পাই গলো বা এইখিনি বস্তু মই বিচাৰো লাইফত যদি মই প্ৰাপ্য হয় আপুনি দিব বুলি মোৰ বিশ্বাস এটা আছে যেনেকৈ আপুনি যোনজন ভগৱানকে বিশ্বাস কৰে তেওঁৰ ওচৰতে বিচাৰিব পাৰে সেইকাৰণে আমি যেতিয়া আমি মেনিফেষ্টেচন লিখো কি কৰিব লাগে ওপৰত নামটো লিখিব লাগে নামৰ লগত যদি সবৰে বহুত মানুহৰ নাথাকে ডেট অফ বাৰ্থ মনত থকা যিসকলৰ মনত থাকে ডেট অফ বাৰ্থটো লিখিলে প্ৰপাৰলি ভাল হয় তাৰ পিছত যিসকলে যোনজন ভগৱানক মাতে তেখেতৰ নামটো ব্ৰেকেটৰ ভিতৰত লিখি দিব যে ৰামক যদি মানে ৰাম লিখিব হনুমানক মাতিলে জয় হনু বা জয় বজৰংবলী শিৱজীক মানিলে ওম নমঃ শিৱায় তাৰ পিছত আপুনি প্ৰপাৰলি লিখিব এটা উইচৰ পিছতো আপুনি লিখি উঠি বা পাই গলো অমুকটো বস্তু আপোনাৰ যি ড্ৰিম আছিলে তাৰ পিছত আপুনি লিখিব পাৰে যে থেংক ইউ ইউনিভাৰ্স নহয়তো আপোনালোকৰ যেইটা উইচ থাকে গোটেইকেইটা লিখি লাষ্টতো আপুনি থেংক ইউ ইউনিভাৰ্স থেংক ইউ ডিভাইন বুলি লিখি দিব পাৰে তিনিবাৰ ইয়াৰ অৰ্থ এইটোৱে যে আমি যেতিয়া লিখি কিনে প্ৰপাৰলি আমি মনতে আমাৰ এটা প্ল্যান কৰা থাকে না যেতিয়া আমি লিখিম প্ৰপাৰলি আমি জানো যে আমাৰ অমুকটো বস্তু লাগে কেতিয়াবা মনত যদি আমি নিলিখো
মনত বহুত ধৰণৰ বস্তু আমাৰ অমুকটো লাগে তমুকটো লাগে কোনটো ভাল হ'ব কি ভাল হ'ব যেতিয়া আমি লিখিম নহয় আমাক প্ৰপাৰ যোনটো লাগে আমাক সেইটো বস্তুৱে লিখা যায় সেইটো কাৰণে মেনিফেষ্টেশ্যন সদায় লিখি কিনে কৰিব লাগে আৰু প্ৰপাৰলি লিখি কিনে নহয় আপুনি লিখি কিনে যদি আপোনাৰ থব পৰা জাগা আছে গাৰুত থৈ দিব মোবাইল কভাৰত থৈ দিব নহলে আপুনি লকাৰত থৈ দিব যদি আপোনাৰ ফটো থবৰ কাৰণে জাগা নাই তেতিয়াহলে আপুনি লিখিব পঢ়িব ধুনীয়াকে ভগৱানৰ ওচৰত প্ৰে কৰিব হাতত এনেকে লৈ কিনে তাৰ পিছত আপুনি জ্বলাই ইউনিভাৰ্চক এনেকে উলিয়াই দিব চাব আপোনালোকৰ মেনিফেষ্টেশ্যন কিমান সোনকালে কাম কৰিব আৰু মেনিফেষ্টেশ্যন সদায় ব্লেক পেনৰ বাহিৰে যিকোনো পেনেৰে লিখিব পাৰে গ্ৰীণ পেনেৰে লিখিলে বেছি ভাল হয় ব্লেক পেনটো কেতিয়াও ভাল কামত লিখিব নালাগে যদি আপুনি ব্লেক পেনটো কেতিয়া ইউজ কৰিব সেয়াও মই ক'ম বাৰু আজি ভিডিঅ'টোতে যদি আপোনাৰ কিছুমান বেয়া দুখ আছে কিছুমান বেয়া চিন্তাই বাৰ বাৰ আপোনাক আমনি কৰি থাকে মনলৈ বাৰ বাৰ আহি থাকে বা খং আছে আপোনাৰ বা কিবা বেমাৰত ভুগি আছে সেইবিলাক বস্তু এখন কাগজত লিখিব প্ৰপাৰলি যেনেকে মেনিফেষ্টেশ্যন দিছে সেইখিনিও লিখিব এখন বেলেগ কাগজত তেতিয়া কলা পেনেৰে লিখিব আৰু পাৰিলে যিমান পাৰে ঘূৰাই দিব মানে বস্তুটো মোৰ নাইকিয়া হৈ গৈছে বুলি সেইটো কিন্তু জ্বলাই কিনে প্ৰপাৰলি জ্বলাই সেইটো বাথৰুমত ফ্লাছ কৰি দিব কমোডত সেইটো কেতিয়াও ইউনিভাৰ্চক উৰাই নিদিব যে আজিৰ পৰা মোৰ নোহোৱা হৈ গৈছে চাব আপোনাৰ বেয়া চিন্তাবিলাকো নোহোৱা হৈ যাব বেয়া হেবিট বিলাকো নোহোৱা হৈ যাব আৰু ভাল হেবিট খিনিৰ কাৰণে মেনিফেষ্টেশ্যন ভালকে প্ৰপাৰলি কৰি ইউনিভাৰ্চক উৰাই দিব চাব আপোনালোকৰ মেনিফেষ্টেশ্যনে কিমান কাম কৰিছে কৰি চাবচোন কেনেকুৱা হয় সুফল পাই মোক জনাবলৈ নাপাহৰিব মোৰ নাম্বাৰ আছে দিয়া আৰু যিসকলে পাৰে আপোনালোকে এক্সেছ বাৰ শিকক আৰু লগতে যিসকলে এক্সেছ বাৰ শিকিব পৰা নাই চেচন হলেও লৈ চাব পাৰে মোৰ এক্সেছ বাৰৰ ক্লাছ আছে অহা সানডে 21 তাৰিখত মংগলদৈত যিসকল মংগলদৈবাসীয়ে যদি মোৰ তাত ক্লাছ ল'ম বুলি ভাবি আছে তেওঁলোকে যোগাযোগ কৰিব পাৰে যোগাযোগৰ নাম্বাৰটো মোৰ স্ক্ৰীনত দিয়াই আছে আৰু চেচনৰ কাৰণে যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে চেচন ল'ব পাৰিব আৰু মই অক্টোবৰ মাহৰ ক্লাছৰ অতি শীঘ্ৰে মই ঘোষণা কৰি আছো ক্লাছবিলাক সো আপোনালোকে মোৰ লগত যোগাযোগ কৰি ক্লাছ ল'ব পাৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেন্টত জনাবলৈ নাপাহৰিব আৰু সদায় মোৰ ভিডিঅ' চাই থাকিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ দৰে মৰম আৰু আশীৰ্বাদ দি যাব ধন্যবাদ